গড়িয়ামুড়িয়া জাতীয় পৰিষদে গড়িয়ামুড়িয়াৰ কাৰণে কি কৰিছে কৰা নাই এই মন্তব্য গড়িয়া জনগোষ্ঠীৰ যুৱক তথা নেমচুৰ সাধাৰণ সম্পাদক জিয়াউল হকৰ। হয়, সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখিবলৈ পাইছো যে গড়িয়ামুড়িয়া দেখি জাতীয় পৰিষদ নামৰ সংগঠনটোই নেমচুৰ আমচুকলৈ কিছু বিৰূপ মন্তব্য প্ৰকাশ কৰিছে। আমি স্পষ্টভাৱে জনাব বিচাৰিছো তেখেতসকলে যি মন্তব্য কৰিছে এই সম্পূৰ্ণ ভিত্তিহীন আৰু উদ্দেশ্য প্ৰণোদিত। মই তেখেতসকলৰ পৰা জানিব বিচাৰিছো তেখেতসকলৰ সংগঠন এই পৰিষদটো একচুৱেলি এটা ক্লাব নে এটা জাতীয় সংগঠন। তেখেতসকলে গড়িয়া আৰু মিয়া সম্প্ৰদায়ৰ মাজত বিভেদ আনিছে। মই প্ৰথমে স্পষ্টভাৱে জনাব বিচাৰিছো মই এগৰাকী গড়িয়া খিলঞ্জীয়া ল'ৰা হয়। মই তাৰ সমান্তৰালকৈ মই নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক। তেখেতসকলে কৈ আছে যে গড়িয়া আৰু মিয়াৰ মাজত যিটো পাৰ্থক্য তেখেতসকলে আনিব বিচাৰিছে তেখেতসকলে এইটো এটা উদ্দেশ্য প্ৰণোদিতভাৱে তেখেতসকলে কথাষাৰ কৈছে। তেখেতসকলে খিলঞ্জীয়া মুছলমানৰ কাৰণে আজিৰ তাৰিখত কি কৰিছে এটা উদাহৰণ দিব পাৰিব নেকি? মই তেখেতসকলক প্ৰত্যাহ্বান জনাইছো খিলঞ্জীয়া মুছলমানৰ কাৰণে খিলঞ্জীয়া অসমীয়া মুছলমানৰ কাৰণে তেখেতসকলে আজিৰ তাৰিখত এই সংগঠনটো কিবা এটা কৰিছে জানো? তেখেতসকলে কৈ আছে আমি খিলঞ্জীয়া মুছলমানৰ স্বাৰ্থত মাত মাতিছো। সম্পূৰ্ণ মিছা কথা, উৰা বাতৰি। হিমন্ত বিশ্ব শৰ্মাই দিয়া চুত্ৰলিপি মতে তেখেতসকলে আজিৰ তাৰিখত কাম কৰি আছে। হিমন্ত বিশ্ব শৰ্মাই চুত্ৰলিপি দিছে আৰু সেই চুত্ৰলিপিৰ সমান্তৰালকৈ তেখেত কাম কৰি আছে আৰু সেই চুত্ৰলিপিৰ অনুসাৰে তেখেতসকলক মজুৰি দিয়া হৈছে। আজি তেখেতসকলে কৈ আছে যে খিলঞ্জীয়া মুছলমানৰ কাৰণে কাম কৰিছো যে এনআৰছ মই তেখেতসকলক জনাব বিচাৰিছো বা তেখেতসকলৰ পৰা জানিব বিচাৰিছো খিলঞ্জীয়া মুছলমানৰ এনআৰচি চূড়ান্ত তালিকাৰ পৰা যিসকল লোকৰ নাম ইতিমধ্যে কৰ্তন হ'ল সেই লোকসকলৰ বাবে বা সেই ব্যক্তিখিনিৰ বাবে বা সেই পৰিয়ালটোৰ বাবে তেখেতসকলে আজিৰ তাৰিখত কিবা কাম কৰিছেনে? খিলঞ্জীয়া লোকৰ উন্নতিৰ বা উত্তৰণৰ কাৰণে কিবা সামাজিক কাম কৰিছেনে? বা সংখ্যালঘু জাতি জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে আজিলৈকে কিবা কাম কৰিছেনে? একো কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই দিয়া চুত্ৰলিপিখিনি তেখেতসকলে যোৱাকালি তেখেতসকলৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে আৰু হিন্দু মানুহ কিছু মানুহৰ প্ৰত্যেক হিন্দু কিছু মানুহৰ মন জয় কৰিবৰ কাৰণে এই চুত্ৰলিপিখিনি তেখেতসকলে যোৱাকালি গাইছে। তাৰ সমান্তৰালকৈ এই উচ্ছেদ কাৰ্যসূচীৰ বন্ধৰ কাৰণে যি বিভিন্ন জাতি জনগোষ্ঠীৰ মানে অৰাজনৈতিক সংগঠন হওক ছাত্ৰ সংগঠনে যি উচ্ছেদৰ বিৰুদ্ধে মাত মাতি আহিছে এই বস্তুটো ডিভাইড এণ্ড ৰুল পলিচি এপ্লাই কৰিবৰ কাৰণে এই জাতীয় পৰিষদ নামৰ সংগঠনটোই গড়িয়ামুড়িয়া জাতীয় পৰিষদ নামৰ সংগঠনটোই এই চুত্ৰলিপিখিনি প্ৰকাশ কৰিছে। গতিকে মই তেখেতসকলক স্পষ্টভাৱে জনাই দিব বিচাৰিছো অনাগত দিনত নেমচুৰ নাম লৈ কোনো ধৰণে তেখেতসকলে বিৰূপ মন্তব্য প্ৰকাশ কৰিব নোৱাৰিব। তেখেতসকলে হিমন্ত বিশ্ব শৰ্মাই দিয়া চৰকাৰৰ চুত্ৰলিপি যেনেকে আছে তেখেতসকলে কওক। তেখেতলোকৰ লক্ষ্যৰ উদ্দেশ্য ৰাইজে ইতিমধ্যে জানে। তেখেতসকলৰ দিনত দুই এটা প্ৰেছ মিট দিব আৰু সন্ধিয়া হলে এমএলএ হোষ্টেলত গৈ এমএলএ সকলক তৈলে মদন কৰি তেখেতসকলক তাৰ পৰা মজুৰি আনিব আৰু তেখেতসকলে ঘৰ সংসাৰ চলায়। তাৰ বাহিৰে এই সংগঠনটোৰ এটা সংখ্যালঘু সমাজৰ কাৰণে অসমত থকা পিছপৰা জাতি জনগোষ্ঠীটোৰ কাৰণে কিবা এটা সিংগল কাম কৰিছে নেকি? কিবা এটা শৈক্ষিক কাৰ্যসূচী তেখেতসকলে লৈছে নেকি? কিবা এটা এৱাৰনেছ কাৰ্যসূচী লৈছে নেকি? কোনো ধৰণৰ এনেকুৱা ধৰণৰ কাৰ্যসূচী লোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই যি কৈছে তাকেই শুনিছে আৰু সমাগত যি নিৰ্বাচন এই সমাগত নিৰ্বাচনত উদ্দেশ্য প্ৰণোদিতভাৱেই মানে হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কাৰ্য চলাই আছে। যিমানেই সংখ্যালঘু মুছলমানক অত্যাচাৰ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ ভোট বেংক সিমানেই বাঢ়িব। গতিকে সেই ভোট বেংকৰ যিটো ভোট বেংকৰ লালসাত হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰি আছে আৰু সেই উচ্ছেদিত মানে অনৈতিক কাৰ্যত এই গড়িয়ামুড়িয়া দেখি পৰিষদ নামৰ সংগঠনটো সমৰ্থন জনাইছে। ই সম্পূৰ্ণ সংবিধান বিৰোধী, ই সম্পূৰ্ণ গণতন্ত্ৰ বিৰোধী, ই সম্পূৰ্ণ মানৱতা বিৰোধী। গতিকে অসমৰ ৰাইজে চিন্তা কৰক এই মানৱতা বিৰোধী সংগঠন, এই সংবিধান বিৰোধী সংগঠন, গণতন্ত্ৰক মুখিমূল কৰা সংগঠনক ৰাইজে কিমান আৰু আস্থা বিশ্বাসত ল'ব এইটো সময়ে ক'ব।